আপোনাৰ কোনো এজন হেৰুৱাই গৈছে নেকি? হেৰাই যোৱা মানুহৰ বিষয়ে যদি আপুনি কমপ্লেইন কৰিব বিচাৰে তেনেহলে থানাত নোযোৱাকৈয়ে আপুনি ঘৰত বহি আপোনাৰ মোবাইলৰ পৰা সেইজন ব্যক্তিৰ কাৰণে আপুনি কেনেকৈ এটা পুলিচ কমপ্লেইন কৰিব পাৰে মই এই ভিডিঅ'ত দেখুৱাই দি আছো। আপুনি এই ষ্টেপসমূহ ফলো কৰক। আমি প্ৰথমে যাব লাগিব ক্ৰমত। ক্ৰমত যোৱাৰ পিছত ইয়াত সাৰ্চ কৰিব লাগিব আসাম পুলিচ সেৱা সেতু। আসাম পুলিচ সেৱা সেতু সাৰ্চ কৰাৰ পিছত ইয়াত প্ৰথমত এটা ৱেবছাইট শ্ব' কৰিব, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এনে ধৰণৰ ইণ্টাৰফেচ আহিব আৰু ইয়াতে ওপৰৰ সাইডত ইয়াত লিখা থাকিব মেনু। মেনুত ক্লিক কৰাৰ পিছত দুটা অপচন আহিব, এটা লগইন আৰু ৰেজিষ্টাৰ। যদি ফাৰ্ষ্ট টাইম হয় তেনেহলে ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত ইয়াত নাম, মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি তাৰ পিছত আপুনি এজন আৰক্ষী কৰ্মী নেকি ইয়াত হয় হলে হয় আৰু নহয় হলে নহয়ত ক্লিক কৰি আই এম নট ৰবটত ক্লিক কৰি গেট OTPত ক্লিক কৰিব লাগিব। গেট OTPত ক্লিক কৰাৰ পিছত সেইটো মোবাইল নাম্বাৰত এটা OTP আহিব আৰু সেই OTP ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু ইয়াতে লগইন হোৱাৰ পিছত এনে ধৰণৰ ইণ্টাৰফেচ শ্ব' কৰিব আৰু ইয়াত অলপ তলত যোৱাৰ পিছত ইয়াত এটা অপচন থাকিব নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰ। ইয়াত ক্লিক কৰিব লাগিব। আৰু ইয়াত ক্লিক কৰাৰ পিছত যিজন ব্যক্তিয়ে সেই নিৰুদ্দেশ হোৱা ব্যক্তিৰ বিষয়ে কমপ্লেইন কৰিব তেখেতৰ নাম, দেউতাৰ নাম, তাৰপিছত মাতৃৰ নাম, তাৰপিছত তেখেতে মেল না ফিমেল, তাৰপিছত প্ৰেজেণ্ট এড্ৰেছটোৱে যদি পাৰ্মানেণ্ট এড্ৰেছ হয় তেনেহ'লে ইয়াত টিক মাৰিলে অট'মেটিকলি প্ৰেজেণ্ট এড্ৰেছটো ইয়াত ফিল হৈ যাব। তাৰপিছত যিজন ব্যক্তিয়ে সেই নিৰুদ্দেশ হোৱা ব্যক্তিৰ বিষয়ে কমপ্লেইন কৰিব বিচাৰি আছে সেইজন ব্যক্তিৰ একপি ফটো ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত তলত সেইজন ব্যক্তিৰেই ড্ৰাইভিং লাইচেন্স বা আধাৰ কাৰ্ড বা যিকোনো এখন ID ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত এই ইয়াতে যে মই ইয়াৰ দ্বাৰা স্বীকাৰ কৰোঁ যে প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞাত আৰু বিশ্বাস অনুসৰি শুদ্ধ আৰু সত্য, ইয়াত ক্লিক কৰাৰ পিছত ছাবমিট এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। সেইটো ছাবমিট কৰাৰ পিছত আৰু বেক কৰি সেই অপশ্যনত আকৌ ক্লিক কৰিব লাগিব নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰত। তাৰপিছত ইয়াত এটা এনে ধৰণৰ ইণ্টাৰফেচ শ্ব' কৰিব মেচিং চিনছ, নিৰুদ্দেশ হোৱা তাৰিখ, যিমান তাৰিখত নিৰুদ্দেশ হৈছিল সেই তাৰিখটো ইয়াত দি দিব লাগিব। তাৰপিছত যি সময়ৰ পৰা নিৰুদ্দেশ হৈছে সেই সময়টো ইয়াত উল্লেখ কৰি দি দিব লাগিব। তাৰপিছত নিৰুদ্দেশ হোৱাৰ সম্ভাৱ্য কাৰণ, ৰিজনটো কি, যে ক'ত গৈছিল সেইকাৰণে ইয়াৰ পৰা নিৰুদ্দেশ হৈছে বা কোনোবাই কিডনেপ কৰিছে নেকি ইয়াত ডিছক্ৰিপশ্যনত লিখি দিব লাগিব। তাৰপিছত নিৰুদ্দেশ হোৱা ঠাই, কোন ঠাইৰ পৰা নিৰুদ্দেশ হৈছে সেই ঠাইৰ নাম ইয়াত লিখি দিব লাগিব। তাৰপিছত যিখন জিলাৰ পৰা নিৰুদ্দেশ হৈছে সেই জিলা ইয়াত চুইচ কৰি দিব লাগিব আৰু তাৰ ওচৰৰ যিটো পুলিচ ষ্টেচন সেই পুলিচ ষ্টেচনৰ নাম ইয়াত ক্লিক কৰি দি দিব লাগিব। তাৰপিছত যিজন ব্যক্তি নিৰুদ্দেশ হৈছে সেইজন ব্যক্তিৰ নাম দিব লাগিব। তাৰপিছত সেইজন ব্যক্তিক যদি কোনো এটা ডাক নামত জনা হয় সেইজন ব্যক্তিৰ ডাক নাম উপনামত লিখিব লাগিব। তাৰপিছত সেইজন ব্যক্তিৰ গাৰ্জেন বা দেউতাৰ নাম তলত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত সেইজন ব্যক্তি মেল নে ফিমেল সেইটো চুইচ কৰিব লাগিব। তাৰ জন্ম তাৰিখটো ইয়াত চুইচ কৰিব লাগিব। তাৰপিছত সেইজন ব্যক্তি মেজৰ নে মাইনৰ সেয়া ইয়াত চুইচ কৰিব লাগিব। তাৰপিছত ইয়াত সেইজন ব্যক্তিৰ বয়স উল্লেখ কৰিব লাগিব। তাৰপিছত ইয়াত নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ ছবি আপলোড কৰিব লাগিব। ছবি আপলোড কৰাৰ পিছত সেইজন ব্যক্তিৰ স্থায়ী ঠিকনা কি সেইটো ইয়াত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত সেইজন ব্যক্তিৰ ধৰ্ম, তাৰপিছত সেইজন ব্যক্তি অনুসূচী জাতি জনজাতিৰ নেকি, যদি SC ST হয় তেনেহ'লে য়েছ আৰু যদি নহয় তেনেহ'লে ন'। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান, তাৰপিছত সেইজন ব্যক্তিৰ যিকোনো এটা প্ৰুফ অফ ID ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত ইয়াত শাৰীৰিক বিৱৰণ কিছুমান উল্লেখ কৰিব লাগিব, যে ছালৰ ৰং বগা আছিলে নে ক'লা আছিলে সেইটো লিখি দিব লাগিব। তাৰপিছত নিৰ্মিত ধৰণ, যে সেই মানুহটো দেখাত কেনেকুৱা, তাৰপিছত উচ্চতা কিমান লম্বা হ'ব পাৰে, মুখৰ ধৰণটো কেনেধৰণৰ, তাৰপিছত চকুৰ কালাৰটো কেনেধৰণৰ, তাৰপিছত নাকৰ প্ৰকাৰ,
যে কেনেধৰণৰ নাকটো হ'ব পাৰে বা তাৰপিছত এই ডিটেইলছটো যি ইয়াত ৰেড টিক মাৰা আছে সেইখিনি দিবই লাগিব আৰু বাকীখিনি যদি আপোনালোকে দিব নিবিচাৰে তেনেহ'লে নিদিলেও কথা নাই। তাৰপিছত ইয়াত এই মানসিক অৱস্থা সুস্থ নে অসুস্থ সেই হিচাপত দিব লাগিব। তাৰপিছত যদি ব্লাড গ্ৰুপ আপুনি দিব পাৰে আৰু নিদিলেও কথা নাই। তাৰপিছত আই এম নট এ ৰবটত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিটত ক্লিক কৰাৰ পিছত এটা ষ্টেটাছ শ্ব' কৰিব, সেইটো আপুনি পিছত এই মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি ষ্টেটাছটো চাব পাৰে আৰু আপোনাক সেই কণ্টেক্ট নাম্বাৰত পুলিচ ষ্টেচনৰ পৰা কণ্টেক্ট কৰিব। এনেকৈয়ে আমি কোনোবা এজন নিৰুদ্দেশ ব্যক্তিৰ কাৰণে আমি কমপ্লেইন কৰিব পাৰোঁ। ধন্যবাদ।